18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে 4000 আৰক্ষী এই স্থানত নিয়োগ কৰা হৈছে, যাতে সুন্দৰকৈ অনুষ্ঠান সম্পূৰ্ণভাৱে হৈ যাব পাৰে। তাৰ কাৰণে এতিয়া এই ব্যৱস্থা গ্ৰহণ কৰি তোলা হৈছে। 8টাকৈ পাৰ্কিং প্লেচ ব্যৱস্থা কৰা হৈছে, যাতে যান জঁটৰ সৃষ্টি নহয়। যিসমূহ গাড়ী আহিব, সেই গাড়ীসমূহ সুন্দৰকৈ যাতে ৰখাব পাৰে, তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে কলিয়াবৰ তিনিআলিৰ পৰা কৰিতল, মিছা, নলতলিলৈকে ট্ৰেফিক আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে, যাতে যান জঁটৰ সৃষ্টি নহয়, যান জঁট যাতে নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰ কাৰণে ইতিমধ্যে আৰক্ষীয়ে কেইবাতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে 4000কৈ আৰক্ষী এই মৌচন্দা পথাৰত নিয়োগ কৰা হৈছে। ইতিমধ্যে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, নগাঁও জিলা আয়ুক্ত, নগাঁও জিলা আৰক্ষী অধীক্ষক, আৰক্ষী বিষয়া, উচ্চপদস্থ বিষয়াসকল, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলে কিন্তু এই স্থানত আজি প্ৰায় এসপ্তাহ ধৰি তদাৰক কৰি থকা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত মৌচন্দা পথাৰৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যি দৃশ্য আপোনালোকে দেখা পাবলৈ সক্ষম হৈছে, এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকী এই স্থানেৰে আহিব। প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে এনেধৰণে এইসমূহ সাংস্কৃতিক অনুষ্ঠানক এতিয়া এই ধৰণে আখৰা কৰি থকা পৰিলক্ষিত হৈছে, তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ যিহেতু আহিব, কলিয়াবৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি এলিভেটেড কৰিডৰ, সেই এলিভেটেড কৰিডৰ আধাৰশিলা কৰিব, যাক লৈ এতিয়া সম্পূৰ্ণ দেশবাসী বা অসমবাসী, কলিয়াবৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰায় 7000 কোটি টকাৰ এই বৃহৎ প্ৰকল্পৰ আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিশাল মঞ্চ তৈয়াৰ কৰা হৈছে, সেই মঞ্চত প্ৰায় 2 লাখ লোক সমবেত হ'ব। 2 লাখ লোকক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব, তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি তোলা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, সম্ভৱ হ'লে আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম। যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে, যথেষ্ট ব্যস্ততা। কি ক'ব এই মুহূৰ্তত? এই সময়ত প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰস্তুতি ইয়াত ভাগে ভাগে আছে, বিভিন্ন বিভাগে কৰিছে আৰু লাহে লাহে গোটেই ভেন্যুটো তেওঁলোকৰ যিবিলাক অথৰিটি, প্ৰাইম মিনিষ্টাৰৰ অফিচৰ পৰা ধৰি তেওঁলোকে লাহে লাহে হেণ্ডঅভাৰ কৰিছে, মানে তেওঁলোকক আমি হেণ্ডঅভাৰ কৰিব লগা হৈছে আৰু তেওঁলোকে ইয়াৰ দায়িত্ব লোৱা আৰম্ভ কৰিছে। সেইধৰণে সকলো উচ্চপদস্থ বিষয়াসকল ইয়াত আহি পাইছে। আমি ভাবিছোঁ ইয়াত নিখুঁত এটা প্ৰস্তুতিৰে আমি আগবাঢ়িব পাৰিছোঁ। খুব সুন্দৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰ আধাৰশিলা হ'ব। কলিয়াবৰৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে গৌৰৱ, আৰু আপুনি এই সমষ্টিৰে এগৰাকী বিধায়ক, কি ক'ব বিষয়টো? এইটো আমাৰ কাৰণে এটা ডাঙৰ অৱদান, মানে মাননীয় প্ৰধানমন্ত্ৰী, কাৰণ আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ যে 7000 কোটি টকা দি আমাক এনেধৰণে কলিয়াবৰৰ যিটো বন্যপ্ৰাণী সংৰক্ষণকে ধৰি যি সুৰক্ষিত ব্যৱস্থাত এটা বিশ্ব ঐতিহ্যৰ স্থানত পৰ্যটকৰ ভৱিষ্যত এক সুন্দৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ কাৰণে এটা ডাঙৰ কল্পনা আছিল। ইয়ে বাস্তৱত ৰূপায়িত হ'ব। নিশ্চয়কৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰ আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে, যাক লৈ এতিয়া ব্যস্ততা দেখিবলৈ পোৱা গৈছে। এয়া হেলিপেডৰ নিচেই কাষৰ দৃশ্যাংশ, আৰু এই স্থানেৰে হেলিকপ্টাৰৰ পৰা নামি তেওঁ ৰাইজক সম্বোধন কৰিবলৈ আহিব আৰু তেওঁক আদৰিবৰ কাৰণে এনেদৰে কিন্তু এই মুহূৰ্তত সাংস্কৃতিক যি অনুষ্ঠান থাকিব, প্ৰতিটো জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব, প্ৰধানমন্ত্ৰীগৰাকীক আদৰা হ'ব। তাৰ কাৰণে এতিয়া এনেদৰে প্ৰস্তুতি কৰি থকা দেখিবলৈ পোৱা গৈছে। মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত, তাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ এই মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। দিনৰ 11 বজাত প্ৰায় 2 লাখ লোকক সম্বোধন কৰিব, এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব, আৰু এই জনসভাতেই কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ প্ৰায় 7000 কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।